এতিয়া আমি ৰুমত ফ্ৰেছ হৈ পেলাই ওলাই আহিলোঁ এখন ৰেষ্টুৰেণ্টত আহি ইমান ভাল লাগিলে। ৰেষ্টুৰেণ্টখন ইমান ধুনীয়া, ইয়াত ধুনীয়া ধুনীয়া পেইণ্টিঙো আছে, আপোনালোকক দেখাই যাম। পেইণ্টিংবোৰ আছে, আকৌ এইটো এটা মৰম লগা বুদ্ধ, ইমান মৰম লাগিছে। আৰু এইবোৰ লাইট চাওকচোন ইমান ধুনীয়া। তো আমি খাবৰ কাৰণে বহি গ'লোঁ ইয়াতে। এয়া আমি চাৰিওটা। আমাৰ সঁচাকৈ বহুত ভোক লাগিছিলে, ফাইনেলি খানা আহি গ'ল। আমি ৰ'ব নোৱাৰিলোঁ আৰু খানা খাই দিলোঁ। তো এতিয়া আমি তাৰ পৰা ওলাই আহিছোঁ অৰবিন্দ আশ্ৰমলৈ। শ্ৰী অৰবিন্দ আশ্ৰমখন বহুতেই ধুনীয়া। ইয়াৰ চাওকচোন ঘৰবিলাক ইমান ধুনীয়া। ভিতৰখনৰ ফটো ভিডিঅ' উঠাব নোৱাৰিলোঁ কাৰণ তাত মোবাইল এলাউ নহয়। তো মোবাইল ছুইচ অফ কৰি সোমাব লাগে। তো সেইকাৰণে ভিতৰতো ফটো ভিডিঅ' কৰা নহ'ল। কিন্তু ভিতৰখন বহুতেই ধুনীয়া আছিল, শান্তিৰ পৰিৱেশ আছিলে। চাওক ইয়াৰে ভিউবিলাক। এতিয়া আমি ইয়াৰ পৰা ক'ত গ'লোঁ নেক্সট ব্লগত মই দেখাম। আজিলৈ আহিছোঁ, বাই।